অনলি আপোনাৰ 10 ডেজ ওল্ড হয়তো আপোনাৰ সিল পেক ফোনো আমি ৰাখিছো এসব মার্কেটে আপুনি কিনিব যালে কিমানৰ পৰা স্টার্ট ক্যামেরা আপোনাৰ ধৰক না 10-15,000 টকা বা এইবিলাক ষ্টাৰ্টিং 10-15,000 টকা ডিএসএলআর ক্যামেরা স্টার্ট আছে কেৱল মোবাইলে নহয় আপোনালোকে ইয়াৰ পৰা ক্যামেৰাও নিব পাৰিব ইয়া চাওক আপোনালোকে ক্যামেৰা প্ৰথমে দেখুৱাইছিলো যে স্যামসাঙৰ এয়া S25 আল্ট্ৰা সকলো দামী দামী মোবাইল চাওক আপোনালোকে সকলো দামী দামী মোবাইল ইয়াতে ৰাখিছে আপোনালোক আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত মই আজি মানে সেকেন্ড হ্যান্ড মোবাইলৰ উপস্থাপন লৈছো আজি এই ভিডিও চাই পেলাই আপোনালোকে লাখ টকাৰ মোবাইল একদম পানীৰ দামত নিব পাৰিব যিবোৰ নতুন মূল্য 1 লাখতকৈ অধিক সেইবোৰ মোবাইলও কম দামত নিব পাৰিব আৰু অন্যান্য মোবাইল আছে যিবিলাক নতুনৰ মূল্য 20-25 হাজাৰ টকা সেইবিলাক আপোনালোকে 5, 6, 7, 8 হাজাৰ টকাত আপোনালোকে নিব পাৰিব গতিকে মই আছো তেজপুৰৰ বান থিয়েটাৰ যেটো হল আছে এটা ক্যামেৰা ঘূৰাই দেখুৱাই আছো এই হলৰ একদম অপোজিট সাইডত আজি আপোনালোকক দেখুৱাম আৰু চকুত চশমা লগাইছো চৰ্দি আছে ক্ষমা কৰিব আৰু ফোন ফৰ ইউ চাওক আপোনালোকে এয়া দোকান এয়া এইচ ৰোড আব্দুল হামিদ ৰোডত আছো মই চাওক তেজপুৰ আব্দুল হামিদ ৰোডত ফোন ফৰ ইউ আৰু ইয়াত ষ্টকৰ পৰিমাণ আপোনালোকে দেখিলে আচৰিত হ'ব কি নাই নামটো যেনেকৈ ফোন ফৰ ইউ তেনেকৈ ফোন মানে কোৱালিটি ফোন ইয়াতে ৰাখিছে চাওক আপোনালোকে এয়া চাওক আপোনালোকে কোৱালিটি ফোন যদি আপোনাৰ লাগে পাব আৰু এইটো মোবাইল চাওক মই যিমান দিন ধৰি ভিডিঅ' বনাই আছো এইটো মোবাইল আজিলৈ মই ভিডিঅ' বনোৱা নাই এয়া চাওক আপোনালোকে এইটো গুগলৰ চাওক আপোনালোকে এইটো নতুনৰ মূল্য কিন্তু লাখতকৈ অধিক দাম আছে 1,24,000 দাম 1,24,000 টকা দাম আছে ইয়াৰ নতুন মূল্য আৰু দামত পাই যাব 74,000 আপোনাক মই এইটো দি দিম ডাইৰেক্ট আধা দামত আপোনালোকে পাই যাব গতিকে ভিডিঅ'টো শেষলৈকে চাওক স্বত্বাধিকাৰী যেটা আহিয়ে গ'ল পুনৰ সম্পূৰ্ণ ৰূপত স্বত্বাধিকাৰীক মই আনি আছো কেমেৰাৰ সন্মুখত গতিকে মই দোকানত প্ৰৱেশৰ আগতে যিসকলে চাই আছে তেওঁলোকক কৈছো যে একদম কম দামত নিব পাৰিব আপোনাৰ দোকানৰ পৰা নিশ্চয় এটো নিশ্চিত আহিলে দাম বাঢ়ি যাব নেকি নাবাঢ়ে আপোনাৰ ভিডিঅ' চাই আহিলে আমি উল্টা ডিসকাউন্ট দিম যিমান যি পাৰো উল্টা ডিসকাউন্ট দিব মানে বহু ক্ষেত্ৰত এনেকা অভিযোগ আহে যে দাদা ভিডিঅ' চাই যাও কিন্তু দামবোৰ বহুত বেছি কয় তেনেকা নহয় আমি যোনটো ভিডিঅ'ত যোনটো দাম কৈ দিম আপোনাৰ সেই দামতে দিম হা আপোনাৰ শিওৰ আইদা 100% আচ্ছা ইএমআই সিস্টেম আছে নে নাই ইএমআই সিস্টেম আপোনাৰ ক্ৰেডিট কাৰ্ড ফাইনান্স আমি কৰি আছো আচ্ছা আৰু কাবাৰ যদি মানে যেনেকৈ আপোনাৰ আইসিসি ডেবিট কাৰ্ড থাকিলে যাৰ ট্ৰানজেকচন ভাল এলা তাত আমি কৰি দি আছো আচ্ছা ঠিক আছে আমি ক'ৰ পৰা আৰম্ভ কৰিম আপুনি আৰম্ভ কৰিলে আইফোনৰ পৰা আৰম্ভ কৰক আচ্ছা আইফোন এটো কি মডেল এ 11 আপোনাৰ আচ্ছা কিমান 11 সবতছে লোয়েষ্ট আপোনাক মই 19,500 টকাত দি দিম আচ্ছা ঠিক আছে সবতছে লোয়েষ্ট ওকে ইয়াৰ তাৰপিছত আপোনাৰ 11 বহুত ৰেড কালাৰ আছে আপোনাৰ গ্ৰীন হোৱাইট আছে হোৱাইট আছে আপোনাৰ ব্ল্যাক এসি যদি লাগে আপুনি মোটাত পাই যাব 9,500 টকাৰ এসি আইফোন 13 মিনি থাকিলে 13 মিনি হয় আপোনাৰ এটা আমি 25,000 আপোনাক দি দিম 25,000 টকা সবতছে লোয়েষ্ট ৰেট আপোনাৰ স্টাৰ্টিং আপুনি পাই যাব এক্সআৰ পাই যাব মোটাত 15,000 14,000 টকাত এক্সআৰ ওয়াও এই যে 8 প্লাস পাই যাব আপুনি 11-12,000 টকাৰ 8 প্লাস কাবাক যদি এনেকা ওয়াচ লাগে সাপোজ এটা সিরিজ 10 এটা এক মাহ পুৰণা হ'ব নতুন মাৰ্কেটত যদি লব যে 50,000 টকা দাম ডাইরেক্ট আপোনাক আমি ইয়াত আমি 30,000 আপোনাক দি দিম 1 মান্থ ওল অনলি আচ্ছা পুরা ব্র্যান্ড নিউ আপোনাৰ কারণ ফুল সিরিজ লাগিলে OnePlus ওপেন আছে আনবিটেবল রেটত দি দিম 55,000 অনলি এটো যদি কোন লব আহে নতুন কিমান নতুন আপোনাৰ এটো 1.5 লাখ টকা আছে এটা আমি 55,000 ত দি দিম আপোনাৰ ভিডিও 1.5 লাখ টকা এই মোবাইলৰ নতুনৰ দাম 1.5 লাখ টকা মাত্ৰ 55,000 ত লৈ যাওক এটো মাত্ৰ 55,000 এ ফোন ফৰ ইউত আহিব লাগিব মই দেখুৱাই দিছো এক সাইডত লোগো এক সাইডত মোবাইল ধৰি আছে এ চাওক আপোনালোকে নেক্সট আপোনাৰ আপুনি ইয়াত চাব পাৰে আৰু ফ্লিপ থাকিলে ফ্লিপ পাব OnePlus এটো আপোনাৰ Note C2 Note 4 লাইট হয় এটো আপোনাৰ 12GB 256GB এটা আপুনি মনত 20,000 পাই যাব আপোনাৰ OnePlus 13 লাগিলে পাই যাব 50 to 53 OnePlus 13 পাই যাব 4-5 দিন পুৰণা কাবাক যদি এনেকা সিল পেক ফোন লাগে আমাৰ এনেকা সিল পেক ফোনো আমি ৰাখিছো এসব মাৰ্কেটত আপুনি কিনিব যালে 1,30,000 ওকে সিল পেক এতিয়ালৈকে সিলে খোলা নাই মানে সিল পেক স্যামসাঙৰ সিল পেক মাৰ্কেটত কিনিব গলে 1,30,000 টকা লাগিব যদি মাৰ্কেটত কিনিব যায় OnePlus-ৰ স্যামসাঙৰ এয়া S25 আল্ট্ৰা নতুন কিনিব গলে 130 1,30,000 কিন্তু ইয়াত মই আপোনাৰ 95,000 ত দি দিম এটো সিল পেক 95,000 ত স্যামসাঙৰ S25 আল্ট্ৰা সিল পেক যদি সিল পেক দিম আপোনাক এটো পুরা কোম্পানি ওয়ারেন্টি লাগি আছে 12 মাহৰ কোম্পানি ওয়ারেন্টি লাগি আছে একদম ডাইরেক্ট ঠিক আছে আরে Realme 13 Pro Plus 15,000 টাকা এটো 5G ফোন আপোনাৰ এটো 8GB 128GB অনলি 7,500 টাকা ওকে 5G ফোন 8128 চাওক কিমান ধুনীয়া কন্ডিশন এটো ফোন ওকে
ৰেনো পাই যাব, ৰেনো 10 Pro Plus পাই যাব, এসব পাই যাব 10-15,000 টাকাত পাই যাব। এটো যে লাগে 12GB 256GB Redmi Note 12 Pro হয় এটা আপোনাৰ। ওকে 12 256 13,000 অনলি। ওকে S21 FE মোটাত পাই যাব আপুনি এটো 17,000 টাকাত। ওকে কাবাৰ টেকনোলজি এনেকা প্ৰিমিয়াম ফ্লেগশিপ ফোন লাগে অনলি আপোনাৰ 10 ডেজ হ'ল হয় এটো আপোনাৰ। ইয়াৰ এতিয়ালৈকে আপোনাৰ একো চাৰ্জাৰ পৰ্যন্ত একো খোলা হোৱা নাই। এটো ফোন যদি আপুনি আমাৰ ইয়াৰ পৰা লয় অনলি 25,000 ত দি দিম। নতুন কিমান? নতুন 45,000। ওয়া এবিলা কি মোবাইল আহি গল বজাৰত 45,000 টাকা নতুন দাম 25,000 টাকা আপোনালোকে নিব পাৰিব ফোন ফৰ ইয়াৰ পৰা। তাকো ওয়ারেন্টি 11 মাহৰ আছে না? 11 মাহৰ ওয়ারেন্টি। 11 মাহ নহয় আপোনাৰ ক'ব গলে 12 মাহৰ ওয়ারেন্টি 10-15 দিন কম মাত্ৰ। 10-15 দিন কম 12 মাহৰ ওয়ারেন্টি থকা মোবাইল আপোনালোকে লৈ যাক সেকেন্ড হ্যান্ড দোকানৰ পৰা। নতুনতো 12 মাহ দিয়ে এতিয়া সেকেন্ড হ্যান্ড দোকানতো আপোনালোকে যদি লয় দাম কম পাব। নতুন 40 সেকেন্ড হ্যান্ড 25 কিন্তু ওয়ারেন্টি সমানে পাই আছে আকৌ কোম্পানি ওয়ারেন্টি পাই আছে। ইটো পাই যাব। এটা কার্ভ ডিসপ্লে আপোনাৰ P1 Pro অনলি 12,000 টাকা। চাওক ইমান ধুনীয়া ফোন। ওয়াও কার্ভ ডিসপ্লে এটো। কার্ভ ডিসপ্লে 12,000 টাকা। কার্ভ ডিসপ্লে 12,000। আৰু এটা আছে আপোনাৰ কার্ভ ডিসপ্লে এটো। এটো আছে আপোনাৰ 14,000 টাকাত। এটো Y300 Pro হয় এটো আপোনাৰ। ওকে ঠিক আছে। এটো চাবা এটো 14,000 টাকাত পাই যাব আমাৰ ইয়াত। ঠিক আছে। ৰেনো এটো এসব সিলপেক ফোন হয় আপোনাৰ খালি ওপেন বক্সটো ওপেন থাকিব এসব ফোন চাওক। এতিয়ালৈকে একো খোলাই হোৱা নাই। মই চাৰ্জাৰ সব দেখাই দিছো। এসব আপোনাৰ নতুন 30,000 টাকা দাম আছে মই আধা দামত লৈ যাব পাৰিব এসব আপুনি। ওকে ঠিক আছে। এই ফোন এটো জানা Oppo এটো আপোনাৰ এটো 10,000 টাকাত পাই যাব। এটো টেকনো GT এটো কি মডেল হয় আপোনাৰ এটো তো মই চাই দি আছো। GT Power 6 Pro এটো আপোনাৰ নতুন 23,000 অনলি 10,500 সিলপেক ফোন খালি বক্সটো ওপেন থাকিব। এটো নাথিংৰ নিচিনা না? নাথিংৰ নিচিনা একদম নাথিংৰ নিচিনা বনাইছে। পিছে লাগে আপোনাৰ এটো আপোনাক এনে দেখাই দি আছো। পুৰা লেংটা সব দেখা যায় সব। এতিয়ালৈকে একো খোলাই হোৱা নাই। এটা চাব পাৰে ইয়াৰ একো বস্তু এতিয়ালৈকে খোলা হোৱা নাই। পুৰা সিল হৈ আছে। পুৰা সিল পেক আছে। সিল খালি বক্সটো ওপেন থাকিব। নতুন কিমান ইয়াৰ? নতুন আপোনাৰ 23,000। মোৰ ইয়াত আপুনি 10,500 টাকাত পাই যাব। 10,500 টাকা। কিমান ডিসকাউন্ট ভাবক। এটো আপোনাৰ V29 Pro 12GB 256GB 20,000 টাকা। এটো আপোনাৰ আছে Oppo V40 এটো সিলপেক ফোন। এটো চাব পাৰে এটো আপোনাক এটা পুৰা ডিটেইলছত আপোনাক দেখাই দিছো। তেওঁলোকৰ ভিডিঅ'ত যেনেকা আমাৰ প্ৰবলেম নহয় কাস্টমাৰ বিলাকৰ। ওকে ওকে এটো চাওক এটো আপোনাৰ একদম সিলপেক এটো হৈ যাব 20,000 টাকাত। ওকে এটো হৈ যাব আপোনাৰ 18,000 টাকা 12GB 256GB। এটো হৈ যাব 10,500। এটো হৈ যাব 10,000। Realme 14 Pro Plus এসব আপোনাৰ সিলপেক আপোনাৰ এসব ইউজ নহয় আনইউজ কন্ডিশন সব এসব ফোন পাব মতাত 20,000-22,000 টাকাত পাই যাব এসব ফোন। এটো আপোনাৰ Note 14 Pro Plus লেটেস্ট ফোন এটো এটা ওপেন বক্সও আছে আমাৰ সিলপেকও আছে এটো ফোন। ওপেন বক্সত মোৰ ইয়াত আপুনি 25,000 টাকাত পাই যাব। সিলপেক লাগে যদি 27,000 টাকা সেম বস্তু। ওকে ওকে এসব ফোন আপুনি 25,000 টাকাত পাই যাব এসব ফোন। আচ্ছা এনা কন্ডিশন আৰু বহুত আছে। আইফোনৰ এই দামী মডেল বিলাক দেখুন। আইফোনৰ দামী মডেল আপোনাক মই দেখাই দি আছো। আইফোন 15 লাগিলে মোৰ ইয়াত আপুনি পাই যাব আইফোন 15 46,500 আপোনাৰ 100% বেটাৰি হেলথ দি আইফোন 15 মই 16 দি দিম আপোনাক মই 65,000 অনলি স্টার্টিং। সব এসব ওপেন 0% সাইকেল কাউন্টার পাই স্টার্ট পাবো আমার ইয়াতে সব। 13 Pro লাগিলে 45,000 পাই যাব। 14 Pro 55,000। 13 Pro যদি আপোনাৰ 256GB লাগে 100% বেটারি হেতু পাই যাব আমাৰ ইয়াত 55,000 ত পাই যাব। 16 Pro Max লাগিলে কাবাক এটো ব্র্যান্ড নিউ ফোন 16 Pro Max 1,10,000 অনলি 16 Pro Max আর নিউজ নতুন কিমান? নতুন আপোনাৰ 150। ওকে মানে আপোনাৰ 1,10,000 ত পাই যাব। 15 Plus পাই যাব 50,000 টাকাত। 14 Plus লাগিলে আপুনি পাই যাব 40,000 টাকাত। ওকে আবা S23 আলট্ৰা সিরিজ বিলাক আজিকালি বহুত চলি আছে। S23 আলট্ৰা 512GB 60,000 অনলি এটো। ওকে S24 আলট্ৰা পাই যাব মোৰ ইয়াত আপুনি এটো 1 to 1-2 মাহ পোৱা নাই ম্যাক্সিমাম 1-2 মাহ পোৱা নাই। এটা আপুনি 85,000 পাই যাব 512GB এটো। ওকে এটো পাই যাব 50,000 টাকাত S23 আলট্ৰা। S24 Plus পাই যাব মোৰ ইয়াত আপুনি 50,000 45,000 to 50,000 ডিপেন্ডেন্ট কন্ডিশনত পাই যাব। আৰু মডেল আছে। ওকে এটো সিলপেক ফোন হয়। S25 সেকেন্ড হ্যান্ড মার্কেটত আহি গল সক S25 অনলি ওপেন বক্স 60,000 অনলি এটো। এটো আছে S22 Plus পাই যাব মোৰ ইয়াত আপুনি 25,000 টাকা। আচ্ছা গুগলৰ এটো তো প্ৰথমে দেখুৱাইছো সক আপোনালোকে। গুগলৰ এটোৰ ক্যামেৰাৰ অৱস্থা চাওক কিমান বৃহৎ ক্যামেৰা দি দিছে। এটো মানে DSLR ক্যামেৰাৰ সমানে দি দিছে লেন্স চাওক আপোনালোকে ইমান ধুনিয়াকে দি দিছে চাওক আপোনালোকে। এটো গুগলৰ আপোনালোকক দেখুৱাইছো। গুগলৰ ফোন যদি আপোনাৰ লাগে আপোনালোকে নিব পাৰিব। নতুনৰ দাম বহুত আছে। ঠিক আছে গতিকে আপুনি কেৱল মোবাইলে নহয় আপোনালোকে ইয়াৰ পৰা ক্যামেৰাও নিব পাৰিব। ইয়া চাওক আপোনালোকে ক্যামেৰা প্ৰথমে দেখুৱাইছিলো যে ইয়াৰ পৰা ক্যামেৰা নিব পাৰিব। ক্যামেৰাসমূহৰ দাম নতুনতকৈ
বহুত কমত পাব আপোনালোকে হয়নে বহুত কম পাব কিমানৰ পৰা ষ্টাৰ্ট কেমেৰা কেমেৰা আপোনাৰ ধৰক না 10-15,000 টকা পৰা এইবিলাক ষ্টাৰ্টিং 10-15,000 টকাৰ DSLR কেমেৰা ষ্টাৰ্ট আছে 10-15,000 টকাত আপোনালোকে খালি কেমেৰা লৈ যাব আমাৰ ইয়াত ভালকে চেক কৰি কেমেৰা। আপোনালোকে ইয়াৰ পৰাই লৈ যাব লাগিব আচ্ছা 10-15,000 টকাত কেমেৰা লৈ যাব পাৰিব কেৱল এক পিচ নহয় ইয়াতে আছে কেইবা পিছো বিশেষকৈ তেওঁলোকৰ ষ্টক মোবাইলৰ বেছি গতিকে মোবাইল ল'বলৈ আহি যদি আপোনাৰ কেমেৰা পচন্দ হয় তেওঁলোকে কেতিয়া মানা নকৰে নিব পাৰিব আপোনালোকে ঠিক আছে নেক্সট লেপটপো আছে এয়া চাওক আপোনালোকে লেপটপ কিমানৰ পৰা আৰম্ভ হয় লেপটপ এইবিলাক আপোনাৰ 6-7,000 টকা পৰা ষ্টাৰ্ট 6-7,000 পৰা লেপটপো পাই যাব ফোন ফৰ ইউত 6-7,000 পৰা লেপটপ পাই যাব এইবিলাক চাওক আপোনালোকে এইবিলাক গ্ৰাফিক্স পাই যাব কভাৰ প্ৰিমিয়াম কভাৰ আপোনালোকে পাই যাব যিবিলাক মানে বিচাৰি পোৱা নাযায় সচৰাচৰ আপোনালোকে নাপাব ইউনিক কভাৰ আপোনালোকে ইয়াতে পাই যাব আইফোনৰ হওক S21 S22 S25 লৈকে আল্ট্ৰালৈকে ইয়াত কভাৰ আছে টেম্পাৰ আছে সকলো আছে গতিকে আপোনালোকে আৰু এক্সট্ৰা এচেছৰিজো পাই যাব যিবিলাক মানে সচৰাচৰ আপুনি বেলেগ দোকানত গ'লে আপোনাৰ মোবাইলত ছাপোৰ্ট নকৰে মোবাইলটো দামী হোৱাৰ কাৰণে সেইবিলাকো আপোনালোকে ইয়াতে আইটেম পাই যাব ইয়াৰ পৰ্টছ পাব এয়া চাওক আপোনালোকে লগতে নতুন ফোনো আপোনালোকে নিব পাৰিব ন নতুন ফোন নিব পাৰিব ফাইনেন্সত পাই যাব নতুন ফোন লগতে নতুন ফোন আপোনালোকে নিব পাৰিব যদি ছেকেণ্ড হেণ্ড নিব আহিছে চিল পেকতো মোবাইল আছে ছেকেণ্ড হেণ্ড যদি চিল পেকত আপোনালোকে নিবিচাৰে চিল পেকৰ ডাইৰেক্ট নতুন ল'ব বিচাৰে ডাইৰেক্ট নতুনৰ অপশ্যনো ইয়াতে আছে ফাইনেন্সত নিব পাৰিব নতুনৰ সুবিধাটো ফাইনেন্সত আছে আইপ্যাডৰ কভাৰো পাই যাব আমাৰ ইয়াত ফ'ৰ্জেনৰ পৰা লৈ আপুনি ছুপাৰমেন বেটমেন স্পাইডাৰমেন এইবিলাক চাওক আইপেড কভাৰ চব আইপেড আৰু লেপটপৰ কাৰণে এইবিলাক গ্ৰাফিক্স আপোনাৰ এয়া হনুমান এইকেইটা গ্ৰাফিক্স লেপটপ আপুনি য'তে লগাই আৰু ডেস্কটপতো লগাব পাৰে স্ক্ৰীন হয় আৰু এইকেইটা মডেল ৱাইজত আপোনাক কাটি দিয়া হ'ব আচ্ছা গতিকে এনেধৰণে আপোনালোকে নিব পাৰিব মানে এচেছৰিজৰ হাই ষ্টক আছে ভাল ষ্টক আছে তেনেকুৱা প্ৰিমিয়াম ষ্টক লগতে ছেকেণ্ড হেণ্ড মোবাইলৰ একদম হাই কোৱালিটি ষ্টক আছে গতিকে আপোনালোকে ইয়াত আহিলে মানে যিটো মানুহৰে আহে আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব যদি কয় আপোনালোকে যে ব্লুটুথ ল'ব ব্লুটুথো নিব পাৰিব ৱাচ লাগে দামী ৱাচো নিব পাৰিব যদি কয় নতুন মোবাইল নিব পাৰিব ছেকেণ্ড হেণ্ড মোবাইলো নিব পাৰিব দামী ফোন কম দামত নিব বিচাৰিলেও অপশ্যন আছে দামী ফোন যদি দামৰ মাজতে নতুন ল'ব বিচাৰে সেইটো অপশ্যন আছে লগতে আপোনাৰ যদি কেমেৰাও ছেকেণ্ড হেণ্ড নিব বিচাৰে অপশ্যন আছে লেপটপ নিব বিচাৰে অপশ্যন আছে আপোনালোকে ঘূৰি যাব নালাগে খালি আপোনালোকে আহিলে আমাৰ ইয়াত মাত্ৰ আপোনালোকে কোনটো মডেল লাগে কি লাগে ডিছপ্লেত দিয়া নাম্বাৰৰ সৈতে যদি আগতীয়াকৈ ইনকুৱাৰী কৰি আহে তেতিয়াহ'লে আপোনাৰ কাৰণে ভাল হ'ব যিহেতু দূৰ দূৰণিৰ পৰা আহিব ডাইৰেক্ট আহাতকৈ ইনকুৱাৰী কৰি আহক বা হোৱাটছআপত আপোনালোকে এটা মেছেজ দি আহক